কামান্ডো পোস্টটো বঢ়াই দিব বঢ়াই দিব মামা বেছি লাগে মামা বঢ়াই দিব এক বছৰ যে গণ্ডগোল হৈছে নমস্কাৰ মই নীলোৎপল শইকীয়া বন্ধুসকল আপোনালোকৰ বাবে খুবেই বেছি ভাল খবৰ লৈ আহিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ে দুটা বিষয়ৰ ওপৰত কথা কৈছে কথাসমূহ হৈছে হয়তো গম পায় বা এই কথাসমূহ কেণ্ডিডেটে উপলব্ধি কৰে বা তেওঁলোক ভুক্তভোগী বা তেওঁলোকে বিচাৰে আৰু চি এম ছাৰো সেই বিচাৰি থকা কেণ্ডিডেটখিনিক সন্মতি জনায় দুদিন দেৰিকৈ হ'লেও কিন্তু যিমানে যি কি নহওক এতিয়া আমাৰ অসম পুলিচৰ এজ লিমিটটোৰ কথা গম পাইছে এক বছৰ অকণমান ডিফাৰেঞ্চ পাইছে কেণ্ডিডেটখিনিয়ে নটিফিকেশ্যনখনৰ মতে বাকী চি এম ছাৰো সেই কথাষাৰত অসন্মতি জনাইছে আমি চাই দিম যি এজ লিমিটৰ কথা অলপমান বিতৰ্ক হৈ আছে বা এই কথাখিনিৰ ওপৰত বহুতে যিহেতু এপ্লাই কৰিব পৰা নাই সেইটো সন্দৰ্ভত চাই দিম বুলি কৈছে গতিকে সেইটো এটা পজিটিভ ৰিজাল্ট কিন্তু কেনেকুৱা কি হিচাপত চাই দিয়ে সেইটো এটা আমি পাছত পাতিম এজ লিমিটটোৰ ওপৰত নে এজ লিমিটটো এইটো হিচাপত এনেকৈয়ে ৰখায় নে ফৰেষ্ট ডিপাৰ্টমেণ্টৰে পষ্টখিনি উলিয়াই দিয়ে সেইটো আমি এতিয়া ঘপককৈও ক'ব নোৱাৰিম খালি তেওঁ কৈছে কথাখিনি তেওঁ কোৱা কথাখিনিহে আমি ক'ব বিচাৰিছোঁ কাৰণ আমি নিজে কোনো এটা ভিডিঅ' সৃষ্টি নকৰোঁ তেওঁ যিখিনি কথা কয় যিখিনি কথা আমি পাওঁ ভিডিঅ' ক্লিপছবোৰ পাওঁ আৰু তোমালোকক বুজাই কৰিবলৈ চেষ্টা কৰোঁ এতিয়া নিশ্চয় গম পাইছা গতিকে প্ৰত্যেকটো ভিডিঅ' A to Z দিয়াটো আমাৰ দায়িত্ব আমাৰ কৰ্তব্য হিচাপত মই ভাবোঁ যদি কিবা এটা ইনফৰ্মেশ্যন পাইছোঁ ভুল হওকেই বা শুদ্ধকেই হওক যিয়ে নহওক কিয় যদি খবৰটো পাইছোঁ জনাটো একদম 100% দায়িত্ব হয় এতিয়া এজ লিমিটৰ কথা গম পালে কেনেকুৱা কি হিচাপত হয় নহয় বা হ'বগৈ খালি কেইটামান দিন ৱেইট কৰকচোন নে ফৰেষ্টৰে দিয়ে আৰু এতিয়া আহিছে আমাৰ আছাম কামাণ্ডত নিউ ভেকেঞ্চি বুলি নকওঁ এতিয়া বৰ্তমান যিখিনি 3টা কনষ্টেবল কামাণ্ডৰ পষ্ট উলিয়াই দিছে সেই 3টা কনষ্টেবল কামাণ্ডো পষ্টক লৈ কেণ্ডিডেটখিনি একেবাৰে সুখী নহয় কেণ্ডিডেটখিনিয়েতো কৈছে 3টা কনষ্টেবল ওলোৱাতকৈ নোলোৱা হতেনেই ভাল আছিল তথাপিও এটা উলিয়ালেও প্ৰেক্টিচ দিব এটা ওলালেও যাব সেই 1000 1500 2000 হ'ব কিন্তু কথাটো হ'ল তেনেকুৱা যে 3টা কনষ্টেবলৰ ঠাইত কিমান চিলেকশ্যনটো 3জনেই পাব গতিকে কম্পিটিশ্যন কেনেকুৱা কি হিচাপত হ'বগৈ 164টা ভেকেঞ্চিৰ হিচাপতে 67 66 এনেকুৱা 68 তেনেকুৱা কাট অফ গ'লগৈ গতিকে 3টা পষ্টৰ কাট অফ কিমান যাব হয়তো আমি কোৱা একেবাৰে প্ৰয়োজন নাই কেণ্ডিডেটে নিশ্চয় উপলব্ধি কৰিছে গতিকে এই 3টা পষ্টত ইমান এটা হাই কাট অফ যাব কেণ্ডিডেটে এনেকুৱাও নহয় যে সকলোৱে যে 80ৰ ভিতৰত 80 আনিব পাৰিব বা 78 79 77 এইটোতো সম্ভৱ নহয় হয় কিছুমানে পাব আৰু যিকেইজনে পাব সেইকেইজনে টপ হিচাপত চিলেকশ্যন হৈ যাব বাকী যিকেইজনে 70 আছপাছ পাব সেইকেইজনোতো একে ফিজিকেল নথকা নহয় 100% তেওঁলোকৰ ফিজিকেল আছে কিন্তু নাম অহা নহা এই 3টা পষ্টৰ ওপৰত এই কথাখিনি বিশ্লেষণ ইমান নকৰোঁ খালি এটা কথা হ'ল কনষ্টেবল কামাণ্ডত ভেকেঞ্চি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে চি এম ছাৰে কোৱা কথাটোৰ ওপৰত ভিত্তি কৰি যদি আমি ক'বলৈ যাওঁ কাৰণ মুখ্যমন্ত্ৰী মহোদয়ক যোৱাকালি পৰহি বহুকেইখন মিটিঙত প্ৰায় কৈয়ে থাকে যিকোনো কথা কৈ থাকে হ'ব যা দি আছোঁ তেনেকুৱা ধৰণৰ কথাসমূহ কৈ 2 এদিন আগপিছ বা কম বেছি পৰিমাণে হ'লেও দি দিয়ে এতিয়া এজ লিমিটৰ কথাও চি এম ছাৰে এটা পজিটিভ ৰিজাল্ট বুলি ভাবিছে এটা ৰিজাল্ট দিম বুলি কৈছে আৰু কি হিচাপত কি হয় নাজানো পজিটিভ ৰিজাল্টটো এজ লিমিটৰ ওপৰত বাকী কনষ্টেবল কামাণ্ডৰ ওপৰত ভেকেঞ্চি বঢ়াবলৈ কৈছিলে কেণ্ডিডেটখিনিয়ে আৰু চি এম ছাৰে ক'লে হয় যা মানে এটা পজিটিভ পইণ্ট দিছে আৰু কনষ্টেবল কামাণ্ডত বাকী আমিও অহাটো বিচাৰিছোঁ যদি পষ্ট খালী আছে দি দিয়ক কেণ্ডিডেটখিনিয়ে এতিয়া কামাণ্ডততো তেনেকুৱা বয়স নাপায় যিসকলে এতিয়া প্ৰেক্টিছ কৰি আছে পাই যাওক গতিকে খালী এতিয়া কনষ্টেবল কামাণ্ডত ভেকেঞ্চি বৃদ্ধিও হ'ব লাগে অসম পুলিচৰ এজ লিমিটটো ঠিক কৰি দিব লাগে আৰু চি এম ছাৰৰ গোটেইখিনি কথাত সন্মতিও জনাইছে খালী কেইটামান দিন ৱেইট কৰা 16 তাৰিখলৈকে যিহেতু লাষ্ট ডেট আছে অসম পুলিচ আছাম কামাণ্ডো অসম ফৰেষ্টৰ ড্ৰাইভাৰ গোটেইখিনি যিহেতু লাষ্ট ডেট আছে গতিকে 16 জানুৱাৰীৰ কথা কৈছোঁ 16 জানুৱাৰীলৈকে ৱেইট কৰা বাকী বিশেষ তেনেকৈ একো ক'ব নোৱাৰিম আৰু এটা ভাল খবৰ আছে আৰু সেই ভাল খবৰটো জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চোৱা ভাল খবৰটো হৈছে বন্ধুসকল ডেছক্ৰিপশ্যনত লিংক আছে আৰু এতিয়া আপোনালোকে বুক অৰ্ডাৰ কৰক মানে আপোনালোকৰ বাবে কেইবাখনো বুক দিয়া হৈছে আপোনালোকৰ বাবে বহুতেই বেছি ভাল বুক সেই বুককেইখন ৰিজনিং মেথছ জিকে ছায়েন্স ইংলিছ সকলোখিনি এভেইলেবল আছে জাষ্ট আপোনালোকে টাচ কৰক ডেছক্ৰিপশ্যনত থকা লিংকটোত আৰু অৰ্ডাৰ কৰা ঘৰতে গৈ দিবগৈ হোম ডেলিভাৰী এতিয়া বুকখন মই দেখুৱাইছোঁ এইখন হৈছে ৰিজনিং চাওক কি মজা ৰিজনিং আপোনালোকে চাব বহুখিনি আপোনালোকে পাব একদম কমন আৰু চেণ্ট্ৰেল জবৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট এইখন হৈছে ৰিজনিং আৰু এইখন হৈছে মেথছ আৰু মেথছখন আপোনালোকে চাব এইটো আগৰৱাল এক্সাম চাৰ্ট এইখন হৈছে মেথছৰ বুক আৰু মেথছখনো আপোনালোকৰ বাবে খুব বেছি ভাল হ'ব এইখন হৈছে মেথছৰ বাবে
ইয়াত CET, SSC, বেংক, ৰেলৱে, ডিফেন্স, পুলিচ এণ্ড অল আদাৰ্ছ কম্পিটিটিভ এক্সামছ। এইখন হৈছে আৰু এইখন হৈছে ষ্টেটিক GK, খুব বেষ্ট ভাল বুক হয়। জাষ্ট আপোনালোকে ডেছক্ৰিপশ্যনত থকা লিংকটোত টাচ কৰক, মজা বুক হয়। এইখন হৈছে আপোনালোকৰ বাবে GK ষ্টেটিক GK বেষ্ট বুক এক্সাম চাৰ্টৰ, আৰু আপোনালোকে এইখন বুক পাই যাব অনলাইনত। আৰু এইখন হৈছে ইংলিছৰ জেনেৰেল ইংলিছৰ বুক হয়, জেনেৰেল ইংলিছ। গতিকে আপোনালোকে এইখন বুকো পাই যাব খুব কম মূল্যত। বেষ্ট বুক আৰু ভাল কিতাপ হয়। পুনৰবাৰ কৈছোঁ, ইয়াত SSC, বেংক, ডিফেন্স, যিকোনো MDS, CDS, অগ্নিবীৰ, টিচিং এক্সাম, মানে সকলোৰে বাবে বেষ্ট ভাল বুক হয় এইখন জেনেৰেল ইংলিছ। গতিকে আপোনালোকে যদি চৰকাৰী চাকৰিৰ বাবে তৈয়াৰী কৰি আছে, তেনেহ'লে আজি এই ভিডিঅ'টোত যিখিনি কথা কৈছোঁ গোটেইখিনি কথা ফ'ল' কৰিব, আৰু ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু ভিডিঅ'টো শেষলৈকে চাওক। আৰু বন্ধুসকল, নিশ্চয় গম পালে, যিখিনি কথা গম পাইছোঁ, জনাইছোঁ, যি উপলব্ধি কৰিছোঁ, তোমালোক বা আপোনালোক সকলোকে ভিডিঅ'ৰ মাধ্যমেৰে বুজাই দিছোঁ। নিশ্চয় বুজিব পাৰিলা। কামাণ্ডো নিউ ভেকেঞ্চি, পষ্ট ইনক্ৰিজৰ ওপৰত, এজ লিমিটৰ ওপৰত, আৰু যি আপডেটেই নাপাওঁ কিয় সকলোখিনি কথাই জনাব চেষ্টা কৰিম মোৰ ফালৰ পৰা। খালি চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ফেচবুক পেজ নীলোৎপল শইকীয়া ভ্লগছ, ফেচবুক পেজটো ফ'ল' কৰি ৰাখিবা, আৰু লগতে খুব বেছি শ্বেয়াৰ কৰিবা। মোৰ ভিডিঅ'টো য'তেই নোচোৱা কিয় সকলোতে শ্বেয়াৰ কৰি ৰাখিবা। যিকোনো আপডেট প্ৰথমতে যিমান পাৰোঁ সিমান ফাৰ্ষ্ট মই দিবলৈ চেষ্টা কৰোঁ। গতিকে ভিডিঅ'টোত ইমানখিনি কথা আছিল। ধন্যবাদ।